গোৱালপাৰা মাটিয়া নন্দেশ্বৰত দিনৰ ভাগত বন্যহস্তীৰ মুক্ত বিচৰণ। আজি ৰাতিপুৱা ভাগত মাটিয়া নন্দেশ্বৰত প্ৰায় ৩০-৪০টা হাতীৰ জাকে মুক্ত বিচৰণত আতংকৰ সৃষ্টি হৈছে অঞ্চলটোত। দীৰ্ঘদিনৰ পৰা গোৱালপাৰা বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত চলি থকাৰ সময়ত পুনৰ আজি ৰাতিপুৱা নন্দেশ্বৰ পাহাৰৰ ওচৰত ধান খেতিত এটা হাতীৰ জাকে বিচৰণ কৰি ফুৰে। উক্ত হাতীৰ জাকটোক দেখাৰ কাৰণে সমবেত হয় কেইবা শতাধিক ৰাইজ। বন্যহস্তীৰ ভয়ত আতংকত ভুগিছে গোৱালপাৰা মাটিবাসী ৰাইজে। আমি দৰ্শকসকলক এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো। আজি গোৱালপাৰা মাটিয়া নন্দেশ্বৰত দিনৰ ভাগত বন্যহস্তীৰ মুক্ত বিচৰণ। আজি ৰাতিপুৱা ভাগত মাটিয়া নন্দেশ্বৰত প্ৰায় ৩০-৪০টা হাতীৰ জাকে মুক্ত বিচৰণত আতংকৰ সৃষ্টি হৈছে অঞ্চলটোত। দীৰ্ঘদিনৰ পৰা গোৱালপাৰা বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত চলি থকাৰ সময়ত পুনৰ ৰাতিপুৱাৰ ভাগত নন্দেশ্বৰ পাহাৰৰ ওচৰত ধান খেতিত এটা হাতীৰ জাকে বিচৰণ কৰি ফুৰে। উক্ত হাতীৰ জাকটোক দেখাৰ কাৰণে সমবেত হয় কেইবা শতাধিক ৰাইজ। বন্যহস্তীৰ ভয়ত আতংকত ভুগিছে গোৱালপাৰা মাটিবাসী ৰাইজ। নিউজ টেক্স আছাম লাইভ 24। দাদা কি ক'ব, আজি মাটিয়া নন্দেশ্বৰত ৰাতিপুৱাৰ পৰা হাতী ওলাইছিল কেইটা গ'ল? আমি ইয়াতে তাৰমানে গাঁওবাসী বৰ আতংকিত হৈ আছো। ৰাতিপুৱাৰ পৰা মানে বিৰাট অত্যাচাৰ কৰি আছে আৰু যোৱাকালি ৰাতিও বহুত ধান খাই মানুহৰ তলিয়ন কৰিছে। বহুত অসুবিধাৰ সন্মুখীন হৈছো। গতিকে ইয়াৰ বাবে চৰকাৰে কিবা এটা বিহিত ব্যৱস্থা ল'ব লাগে। আজি ৰাতিপুৱা? হয়, আজি ৰাতিপুৱা মিনিমাম ধৰি লওক 40টা মান হাতী আছে আৰু চানা আছে, পোৱালি আছে। ইয়াতে নন্দেশ্বৰ পীঠৰ নদীৰ কাষতে। হয়, ৰাতিপুৱাই ওলাইছে। তাৰপিছত আমি দেখা পালো, ৰাইজে দেখা পালো, গোটেই দেখা পালো। এতিয়ালৈকে আছে হাতীবিলাক আছে আৰু বিৰাট আমাৰ আৰু যি পকা ধান ওলাইছে তেওঁলোকে কাটি ৰাখিছে, সেইবিলাক খাই তৈলং কৰি আছে আৰু। গতিকে ইয়াৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে। আৰু কোন সমষ্টি এইটো? গোৱালপাৰা মাটিয়া, এইটো আমাৰ আজিকালি বিধানসভা হেৰি পৰে, দুধনৈ বিধানসভা। হয়, বহু দিনৰ পৰা এনেকে হাতী মানে অত্যাচাৰ। আজি মোটামুটি এমাহৰ পৰা আমাৰ বৰ অসুবিধাৰ সন্মুখীন হৈ আছো। গতিকে আমাৰ মাটিয়া পাহাৰতো তেওঁলোকে আহি ৰাতি থাকে আৰু গাঁও অঞ্চলত ৰাতি তলিলং কৰে, ঘৰ দুৱাৰ ভাঙি বহুত অত্যাচাৰ কৰে। আৰু কি ক'ব, আজি ৰাতিপুৱা মাটিয়াত নন্দেশ্বৰত হাতী ওলাইছিল? হয়, হাতী আছে, এখনো আছে। এখন আমি ধান বান্ধি আছো, এখন হাতীৰ ভয়ত খাই আছে, আমাৰ বান্ধা ধান বিলাক খাই আছে। এখন এতিয়া চৰকাৰে কিবা বিধিত ব্যৱস্থা কৰিব লাগে। আমি তো মোটামুটি 40টা মান আমাৰ থানা আছে, থানা বহুত কেইটা আছে, ডাঙৰে 40টা মান। ৰাতিপুৱা কেইটা বজাত ওলাইছিল? ৰাতিপুৱা ধৰ 9:30 মান বজাত ওলাইছে। ঠাইখনৰ নাম কি? ঠাইখনৰ নাম মাটিয়া নন্দেশ্বৰ। কি ক'ব, বন বিভাগক অসম চৰকাৰক কি জনাব? হয়, এখন বন বিভাগে আমাৰ ৰেহাই কৰিব লাগে, তদন্ত নিবা লাগে। আমি তো বহুত গিলা ক্ষতি কৰি আছে, এখনো খাই আছে। এখন আমি গরিব মানুহ, 2-3 বিঘা মাটি, 2-3 বিঘা মাটি খেতি করছো, কাটছো, কাটা ধান এখন বান্ধি লৈ যাম, নৰু এখন নিবা খাই আছে, খুব অত্যাচার কৰি আছে। এখন চৰকাৰে কিবা এটা তদন্ত নিবা লাগে, আমাক চাবা লাগে।